নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল এই পোৱালিখিনি হৈছে অৰিজিনেল পাতি হাঁহৰ পোৱালি হয় আৰু এই পোৱালিৰ বয়স হৈছে আজি 6 দিন, কিন্তু মই ভিডিঅ'টো কৰা গৈছে 5 দিন, অৰ্থাৎ 5 দিনৰ দিনে ভিডিঅ' কৰা গৈছে আৰু আজি বয়স হৈছে 6 দিন, কিন্তু ভিডিঅ'টো আপলোড দিম 6 দিনৰ দিনা। আৰু এই পোৱালিকেইটা আপোনালোকক মই জনাম যে 1 পৰা 5 দিনলৈকে কেনেকৈ ৰাখিব লাগে বা কি দিব লাগে। আৰু বন্ধুসকল এতিয়া গৰমৰ দিন পোৱালিটো মই এই পোৱালিটো মেচিনত নিজে তৈয়াৰ কৰিছোঁ, বাহিৰৰ পৰাই কিনি অনা নাই। মোৰ নিজে ইনকিউবেটৰ মেচিন আছে, মেচিনত পোৱালিটো মই কণীটো কিনি আনিছোঁ, পোৱালিটো ফুকাইছোঁ। আৰু প্ৰথম দিনা যেতিয়া এই পোৱালিটো ফুকাই মই ইহঁতক বৰ্ডিঙত ৰাখিছিলোঁ, অৰ্থাৎ টিঙৰে বৰ্ডিং বনাই লৈছোঁ, তাত লাইট এটা দি ৰাখিছোঁ। আৰু প্ৰথম দিনাই ইহঁতক মই চেনিৰ পানী খুৱাইছোঁ, বা কিছুমানে মিঠাইৰ পানী দিয়ে, কিছুমানে চেনি দিয়ে, কিছুমানে ORS দিয়ে, মই কিন্তু চেনি পানী দিছোঁ। তাৰপিছত 2 নম্বৰ দিনাখন মই ইহঁতক দিছোঁ যিটো আমাৰ এণ্টিবায়'টিক লেকচিন পাউডাৰ বুলি কয়, এইটো পানীৰ লগত মিহলাই দিছোঁ, কাৰণ ইহঁতৰ নাড়ীটো কোমল হৈ থাকে, সেইকাৰণে সেই এণ্টিবায়'টিকটো দিয়াটো দৰকাৰ। আৰু দানা মই দিছোঁ ইহঁতক প্ৰিয়েষ্টেটাৰ গডৰেজ কোম্পানীৰ দানা। আৰু তৃতীয় দিনাখন ইহঁতক দিব লাগে ভিমাৰেল আৰু অষ্টবেট। যিটো ভিমাৰেলটো হৈছে মাল্টিভিটামিন হয় আৰু অষ্টবেটটো হৈছে কেলছিয়ামৰ কাম কৰে, দুটা মিক্স কৰি পানীৰ লগত অলপ অলপ দিব লাগে। তাৰপিছত 4 নম্বৰ দিনাখনো অষ্টবেট পানীৰ লগত বা ভিমাৰেল মিক্স কৰি দিব। 5 নম্বৰ দিনা দিব। 6 নম্বৰৰ দিনা কিন্তু এটা ভেকচিন কৰিব লাগে। কোনটো ভেকচিন? যিটো আমি মুৰ্গীক দিয়া যায় ৰাণীখেত F1 ভেকচিন, সেই ভেকচিনটো দিব পাৰে, কোনো প্ৰব্লেম নাই। চকুত দিয়ে, পানীত দিয়ে, জিউত দিয়ে, ইচ্ছে আৰু। কিন্তু মই 7 নম্বৰ দিনলৈকে কৈছোঁ, কিন্তু ভিডিঅ'টো 5 নম্বৰৰ দিনলৈকে দেখুৱাইছে আৰু। কিন্তু 7 নম্বৰ দিনলৈকে এইটো কাম কৰিব লাগে। 7 নম্বৰ দিনে ভেকচিনটো কৰি তাৰপিছত ইচ্ছে যি দিয়ে আৰু। যি দিয়ে মানে মেডিচিন আৰু সদায় ডেইলি দিব পাৰে, ঠাণ্ডা পানী দিয়া, গৰম পানী দিয়া, আৰু মাজে সময়ে টেট্ৰাচাইক্লিন পাউডাৰটো মিক্স কৰি দিব। নহ'লে এই যিটো আমাৰ নিম্বু চৰবত, কাজিটেঙা চৰবত বনাই দিব পাৰে, সেইটো এটা ধুনীয়া চৰবত হয়। আৰু এই পোৱালিকেইটা যদি মই এতিয়া বিক্ৰী কৰোঁ, কমচে কম এতিয়া পাৰ পিচ 50 টকা চলি আছে। তো কাৰোবাক যদি পোৱালি লাগে মোৰ লগত যোগাযোগ কৰিব পাৰে, কাৰণ পোৱালি বৰ্তমান এভেইলেবল আছে। আৰু ইয়াত 100ৰ ওপৰত পোৱালি আছে, আৰু ইহঁতক মই পানী বাচন বৰ্তমান 2টা দিছোঁ, আৰু দানা খোৱা পাত্ৰ আছে এটা। আৰু বন্ধুসকল আপোনালোকে যদি হাঁহৰ ফাৰ্ম কৰিব বিচাৰে তে মোৰ লগত যোগাযোগ কৰিব। আৰু কেতিয়া হাঁহ পালন কৰিব লাগে মই কৈছোঁ, আগষ্টৰ প্ৰথম মাহত হাঁহ ভৰাব, নহ'লে জুলাইৰ 15 দিন যাত হাঁহৰ পোৱালিটো ভৰাব। তেতিয়া তাৰমানে ঠাণ্ডাৰ দিন পৰাৰ লগে লগে বিক্ৰী কৰিব পৰা সময় হৈ যায়। আৰু হাঁহটো একলগত ভৰাব নালাগে। 100 আনিলোঁ, আনাৰ মোটামুটি 15 দিন পিছত আৰু 100 আনিলোঁ, তাৰপিছত আৰু 15 দিন পিছত 100 আনিলোঁ। তেতিয়া তাৰমানে ডাঙৰ হৈ থাকিব আৰু বিক্ৰী কৰি থাকিব পাৰি, তেতিয়া এটা ভাল প্ৰফিট হয়। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।